আমি যোৱাকালি তোমালোকক ভাগশেষ উপপাদ্যৰে আমি এই এনেকুৱা অংকৰ ভাগশেষ কেনেকৈ নিৰ্ণয় কৰে সেইটো আমি ভাগশেষ উপপাদ্যৰ সহায়ত আমি সমাধান কৰিছিলোঁ। কিন্তু এতিয়া আজি আমি ভাগশেষ উপপাদ্য ব্যৱহাৰ নকৰাকৈও আমি হৰণ পদ্ধতিৰ দ্বাৰা ভাগশেষ নিৰ্ণয় কৰিব পাৰিম। কেনেকৈ চোৱা, প্ৰথমতে তোমালোকে যে এইখিনি ভিতৰৰখিনিৰ নাম কি আছিল, ভিতৰত কি বুলি কয়, ভাজ্য কয়। জানো হয় ন? বাহিৰ এইটোৰ নাম কি আছিল, ভাজক হয় না? এই ওপৰত কি আছিল, ভাগফল, আৰু হৰত কি এইটো তলত কি আছিল, ভাগশেষ। বুজি পালা নে? এইখিনি পালা? গতিকে এইখিনি এতিয়া চাও, আমি সদায় এটা কথা জানো যে ভাজ্য আৰু যদি ভাজকটো জনা থাকে আমাৰ, আৰু ভাজ্যটো ভাজকতকৈ কি হ'ব লাগিব, ভাজ্যটো ভাজকতকৈ ডাঙৰ হ'ব লাগিব, তেতিয়াহে আমি কি হৰণ কৰিব পাৰিম। ঠিক আছে বাৰু, এইখিনি এটা বেলেগ কাহিনী। এতিয়া মেইন কাহিনীটো কি আমি আহিছোঁ, এতিয়া কাহিনীটো কি এতিয়া চাওঁ যে আমাৰ ভিতৰতো ভাজ্যৰ কেইটা পদ আছে, চাৰিটা। এই চাৰিটা পদ আমি একেলগে হৰণ নকৰোঁ। প্ৰথমতে চাবা, এই যি এক্স কিউব আছে আৰু এইটো কেইটা ভাজক এটা এক্স আছে, তুমি চাবা যে এই এক্সটোৰ লগত এনেকুৱা কি পূৰণ কৰিলে এক্স কিউব পাম। প্ৰথমতে আমাক কি লাগে, কিন্তু এই কি পূৰণ কৰিলে আমি এক্স কিউব পাম সেই জনাৰ আগতে এটা আৰু সূত্ৰ আছে। সেই সূত্ৰটো হ'ব a to the power m into a to the power n is equal a to the power m plus n। ঠিক আছে, তারা বুজি তোমালোকে এটা কথা লক্ষ্য কৰবা যে আমি কি কৈছিলো, যে এক্স কিউব হলে প্ৰথমটো তোমালোকে যিকোনো প্ৰকাৰে এক্স কিউব কৰিয়ে ল'ব লাগিব। ঠিক আছে, এই কাহিনীটো এনেকুৱা যে এক্স কিউব হলে এইটো এক্স কিউব হ'বই লাগিব যিকোনো প্ৰকাৰে। যদি এক্স কিউব নহয় তেতিয়া ভুল হৈ যাব। গতিকে আমি গম পালো যদি এক্স কিউব হয় এইটো এক্স কিউব হ'ব, তেতিয়াহ'লে আমি এইটোৱে আমি ভাজকত আমি এটা কথা জানো যে কি আছিল, যে আমি সাপোজ এতিয়া আছিল আমাৰ কি 25ক 2 দি হৰণ কৰিব লাগে। যদি 25ক 2 দি হৰণ কৰিব লাগে, আমি প্ৰথমতে এই 2টো হৰণ কৰিব চেষ্টা কৰোঁ, হয় না? 2টো কেইবাৰ যাব, 2 বাৰ যাব। গতিকে এই 2টো মিলাব লাগিলে 2 একে দি পূৰণ কৰিলে আমি 2, গতিকে 5টো নামিল। ঠিক এনেকৈ আমি কৰি যাম, হয় না? যদি প্ৰথমটো মিলাব লগা আছিল, ঠিক তেনেকৈ এতিয়াও আমি এক্স কিউব যি আছে এনেও প্ৰথমটো আমি মিলাই লওঁ। পালা বুজি পালো, এক্স কিউব থাকলে এক্স কিউব। গতিকে চোৱা এতিয়া আমি এতিয়া কি দিলি, এতিয়া আমি কি এনেকুৱা কি চলক পূৰণ কৰিলে এটি এক্স কিউব হৈ যাব। এতিয়া এটা এক আছে না? যদি এক থাকে এটি তাৰমানে প্ৰথমটো এক্স টু দি পাৱাৰ কি 1, এক্স টু দি পাৱাৰ 1 আছে ইনটু এতিয়া আমি যদি এক্স কিউব হ'ব লাগে, এইটোৰ ঠাইত আমি কি বহাই দিব লাগিব, 1ৰ লগত কি প্লাছ কৰিলে 3 হয়, কাৰণ m প্লাছ n হোৱা আছিল না, m প্লাছ n। ঠিক আছে, m প্লাছ n আছিল, গতিকে m প্লাছ n, m ৰ ঠাইত 1 আহিল। এতিয়া n ৰ ঠাইত কি দিলে 3 হ'ব, 2, 1 প্লাছ 2 মানে 3 নহ'ব। অৰ্থাৎ আমি গম পালো ভূমিটো একে আছে, দেখোন এইটো ভূমি কয়, ভূমি একে আছে। গতিকে ভূমিৰ ঠাইত আমি কি দিম, x দিম। যেহেতু এৰে ভূমি একে আছে, এৰেও x দিম, এটাও x দিম, গতিকে এতিয়া x দিলে কি হ'ব, 2 হ'ব। গতিকে গম পালো 1 আৰু 2 প্লাছ হৈ যাব, অৰ্থাৎ 1 প্লাছ 2 ক্লিয়াৰ হ'ল নে? সমান কি হ'ব, x কিউব হ'ব। গতিকে আমি গম পালো যে এই xটো আমাৰ আছেই অলৰেডি, ইয়াতে আছেই। গতিকে x মানে x টু দি পাৱাৰ 1। এতিয়া চোৱা xটো যিহেতু আছে, এতিয়া আমি ইয়াত আমি এইটো ভাগফলত আমি পূৰণ কৰিছিলোঁ, যেনেকে 2 এতিয়া 1 দিছিলোঁ, 2 1 গুণ 2 ইলে গৈছিল। এতিয়া 2ৰ পৰা 2 গ'লে কি থাকে 0, 5টো নামিছিল। ঠিক তেনেকৈ এতিয়া আমি এইটো আমি কি কৰিলোঁ যে এক্সটো যদি আমি এক্স স্কুৱেৰ যদি আমি পূৰণ কৰোঁ, তেতিয়াহ'লে এই দুটাৰ পূৰণফল এক্স কিউব হৈ যায়। এই কথাটো আমি বুজি পালোঁ, হয় না? এতিয়া চাবা, যিহেতু এক্স কিউব দিব লাগিছিলে, এক্স স্কুৱেৰ চাবা, এতিয়া এক্স স্কুৱেৰতে দিম, এক্সটোতো আছে ইয়াতে, গতিকে এক্স ইনটু এইটো। গতিকে আমি ভাগফল পূৰণ কৰিলেহে আমি এইটো পাওঁ 2টো। গতিকে চাওঁ এক্স ইনটু এক্স স্কুৱেৰ কি হ'ব, এক্স কিউব। ঠিক আছে, ক্লিয়াৰ হৈছে একেবাৰে, নিশ্চয় ক্লিয়াৰ হৈছে। যদি এক্স ইনটু এক্স স্কুৱেৰ ইজ ইকুৱেল এক্স কিউব পালা বুজি। অকল তুমি এই এক্স স্কুৱেৰেদি একলাই এক্সক পূৰণ কৰিলে নহ'ব, এই এক্স স্কুৱেৰেদি এই 1টোকো পূৰণ কৰিব লাগিব। প্ৰথমতে এই এক্স স্কুৱেৰেদি এইটো
বিতৰণ বিধিৰ নিচিনা কালি যে কৈছিলোঁ বিতৰণ বিধি x স্কয়াৰ হোল ইনটু x প্লাছ 1 ইজুকেল কি হ'ব x স্কয়াৰ হোল ইনটু x প্লাছ 1 হলে এটো আহিল এটো আহিল অৰ্থাৎ x ইনটু x কি x স্কয়াৰ ইনটু x কি হ'ব x কিউব পালানে প্লাছতে প্লাছ x স্কয়াৰ ইনটু 1 কি লিখিম x স্কয়াৰ এইখিনি তাৰ মানে আমি গম পালো যে x স্কয়াৰক যদি x স্কয়াৰেদি যদি এইখিনি পূৰণ কৰো আমি x কিউব প্লাছ x স্কয়াৰ পাই যাম ঠিক আছে x স্কয়াৰ ইনটু x কিউব প্লাছতে প্লাছ x স্কয়াৰ ইনটু 1 কি হৈ যাব x স্কয়াৰ নিশ্চয় এইখিনি তোমালোকৰ প্ৰত্যেকৰে পালা বুজি ঠিক আছে এইখিনি আমি বুজি পালো এতিয়া চাবা একেবাৰে সহজ আৰু ধুনীয়া অলপ মনোযোগ দিবা মনোযোগ দিলে নিশ্চয় গোটেইখিনিয়ে বুজি পাবা এনেকুৱা অংক আমি ক্লাছ 10 তো পাম ঠিক আছে বহুপদ বুলি এটা চেপ্টাৰ আছে ক্লাছ 10 তো সেইটো পাই যাম এতিয়া চাবা আমি x স্কয়াৰ দি আমি কি করলু x প্লাস 1 ক পূৰণ কৰিলে আমি এইখিনি পাই গেলো এতিয়া এটা কথা লগাবা এতিয়া এটা কথা লক্ষ্য কৰা এতিয়া আমাৰ কি আছে মাইনাস হয়না এই মাইনাস আছে মাইনাস এই যে মাইনাসটো আছে এই মাইনাস দি আমি তলত কি আছে প্লাস আছে প্লাস x কিউব প্লাস x স্কয়াৰ আছে না এতে আইছক জি গতিকে এই যে প্লাস আছে এই মাইনাস তোমালোকে চোৱা এই প্লাস এই তলৰ লাইনক আমি এই মাইনাস দি আমি পূৰণ কৰি দিম ঠিক আছে গতে প্লাসে মাইনাসে আমি জানো যে প্লাসে পূৰণ প্লাসে প্লাসে কি হৈছিল প্লাসে মাইনাসে কি হৈছিল প্লাস তাৰমানে দুটা একে থকা চিন যদি আমি পূৰণ কৰো অতদাই প্লাস আৰু দুটা বেলেগ বেলেগ চিন যদি আমি পূৰণ কৰো অতদাই কি হয় মাইনাসে হয় এই কথাখিনি আমি চিনৰ নিয়মটো চিন চেঞ্জ হয় চিনৰ পৰিৱৰ্তন হৈ যে এই কথাটো আমি এনেকৈ মনত ৰাখিব পাৰো একে চিন দুটা যদি পূৰণ হয় অতদাই প্লাস ধনাত্মক আৰু যদি বেলেগ বেলেগ চিন দুটা পূৰণ হয় অতদাই ঋণাত্মক এতিয়া চাও তুমি এই প্লাস আৰু এই মাইনাস যে বেলেগ বেলেগ আছে না যদি বেলেগ বেলেগ আছে আমি গম পাম যে এই ক্ষেত্ৰত কি হ'ব প্লাসে মাইনাসে কি মাইনাস প্লাসে মাইনাসে কি মাইনাস পালানে ক্লিয়ার গতিকে আমি গম পালো যে এতিয়া এইখিনি মাইনাস এতিয়া চাবা যেটো আমি মাইনাস করি এই যে আমি এনেকৈ করছলো 5 ক 2 দি 1 বা 25 ক 2 দি 1 বা 2 আহি এর আমি মাইনাস করছলো না ঠিক তেনেকৈ এই যে মাইনাস কৰিব লাগে ঠিক তেনেকৈ আমি এটাও মাইনাস কৰিম এই প্ৰকাৰে ঠিক আছে গতিকে এইখিনি আমি গম পালো যে x কিউবৰ পৰা মাইনাস x কিউব যদি আমি কেনসেল কৰো কি হ'ব 0 হৈ যাব পালো বুজি গতিকে এতিয়া চাও 3x স্কয়াৰ মানে তিনিটা x স্কয়াৰ আছে x স্কয়াৰ কেইটা আছে তিনিটা আছে কেইটা আছে x স্কয়াৰ তিনিটা আছে যদি x স্কয়াৰ ইয়াত তিনিটা আছে তিনটা তাৰ মানে x স্কয়াৰ আছে আৰু তলত কেইটা x স্কয়াৰ আছে তলত এটা x স্কয়াৰ আছে গতিকে আমি গম পালো তিনটা x স্কয়াৰৰ পৰা এই প্লাসটো আমি নধৰিব এই প্লাসটো যি আছে এই প্লাসটো আমি এই ক্ষেত্ৰত এই প্লাসটো আমি আর গুৰুত্ব নিদিও ইয়াক গুৰুত্ব নিদিও আমি গুৰুত্ব দিম এই তলৰ হৰটা এই তলত যি মাইনাসটো লেখছো আমি বিয়োগহে কৰিম গতিকে আমি তিনটা x স্কয়াৰৰ পৰা এটা x স্কয়াৰ যদি আমি বিয়োগ কৰো কেইটা তিনটাৰ পৰা এটা গেলি প্ৰত্যেকটা জানে দুটা তিনটাৰ পৰা এটা গেলি দুটা কি দুটা x স্কয়াৰ দুটা গতিকে আমি গম পাই গেলো যে 3x স্কয়াৰৰ পৰা -1x স্কয়াৰ যদি বিয়োগ কৰি দিও 2x স্কয়াৰ হৈ যায় পালানে বুজি গতিকে পালো বাকিখিনি ঠিক তেনেকৈ নামে আনা এটি যেনেকৈ 5 টো আমি নামে আনো নাকে ঠিক তেনেকৈ এইবাৰো আমি প্লাস 5x প্লাস 1 গোটেইখিনি আমি নামে আনবা পাৰো ঠিক আছে এটা একে ধৰণৰ প্ৰসেস কি আমি প্ৰথমটো যেনেকৈ এইটো x স্কয়াৰ দিওতে আমি প্ৰথমটো মিলাই লৈছিলো প্ৰথম পদটো এটি যিকোনো প্ৰকাৰে এটি একে হবাই লাগিব দুটা সমান একে কমন সেম থাকিব লাগিব যদি একে থাকে তুমি এটিৰ ক্ষেত্ৰত কি হ'ব লাগিব এটিও একে চকু মুদি তুমি টুৱাইস x স্কয়াৰ লিখি দিব পাৰো কাৰণ কি টুৱাইস x স্কয়াৰ প্ৰথমটো একে ৰাখলে এটিও একে হবাই লাগিব পালা বুজি যে প্ৰথমটো যদি টুৱাইস x স্কয়াৰ থাকে হৰটো কি থাকিব লাগিব টুৱাইস x স্কয়াৰ এটি চাও x স্কয়াৰ x কিউব থাকিলে এটি x কিউব দিছো যদি টুৱাইস x স্কয়াৰ থাকে এটিটো কি হ'ব টুৱাইস x স্কয়াৰ দিবাই লাগিব কিন্তু যদি আমি দিবা লগা আমি যদি দেউ যদি আমি দিব লগা হয় তেতিয়া হলে কি হ'ব তো এইখিনি 2 আছে কিন্তু এতে x আছে আমি এতে কি আছে x আছে এই x ৰ লগত আৰু এতে কি আছে প্লাস আছে কিনা না এতে প্লাস আছে না যদি এতে প্লাস থাকে এতেও প্লাস হ'ব
ঠিক আছে যদি প্লাস হয় তার মানে এটি প্লাস আছে প্লাস ইনটু প্লাস প্লাসে প্লাসে কি আছে চাওচোন প্লাসে প্লাসে প্লাস গতিকে আমি গম পালো যে এটা প্লাস থাকিলে এটাও কি দিব লাগিব আমি প্লাসে দিব লাগিব ফাইনাল গতিকে আমি একটু গম পালো যদি প্লাস দিব লাগে আমার চিনৰ কামখিনি হৈ গল এতিয়া চাবা x টু দি পাৱাৰ 1 আছে যদি 1 তাতে আমি এটা টুৱাইস x স্কয়াৰ আছে গতিকে x ৰ লগত এনেকুৱা কি পূৰণ কৰিলে আমি টুৱাইস x স্কয়াৰ পাম x ৰ লগত এনেকুৱা কি পূৰণ কৰিলে আমি টুৱাইস x স্কয়াৰ পাম প্ৰথমতে আমাক এটা লাগে আৰু আপুনি জনাটো বিৰাট দৰকাৰ কি আমি সূত্ৰটো একেটাই কালি যে আমি এটো সূত্ৰ আজিও আমি আলোচনা কৰিছো এই সূত্ৰটো দ্বাৰা হ'ব গতিকে x ৰ ঘাত 1 আছে এতিয়া এটা কি x ৰ ঘাত কি দিলে স্কয়াৰ হৈ যাব প্ৰথমতে কি পাবা 1 আছে 2 হ'ব লাগে কি হ'ব লাগিব পুনৰ এটা আৰু এটা আমি কি দিব লাগিব x দিব লাগিব খেলা খতম এটা যদি 1 হয় এটা কি দিব লাগিব 1 1 + 1 কি হ'ব 2 পালা বুজা আমি পালো না বুজি পালো তো 1 + 1 বুজি নাপালে কবা কিন্তু ক্লিয়াৰ হৈছে গতিকে তোমালোকে চোৱা এটা x টু দি পাৱাৰ 1 + 1 হলে x স্কয়াৰ হৈ গল ঠিক আছে গতিকে এতিয়া আমাৰ ঘাটি আছে ঘাটি কি ঘাটি এই দুইটো ঘাটি আছে ইনো কোৰ পৰা আহিছে এই দুইটো আমি কি কৰিম এই দুইটো আমি ইয়াত লগাই দিম কাৰণ পূৰণ এতে 1 আছে না গতিকে 1 পূৰণ 2 কি হৈ যাব 2 x * x = x স্কয়াৰ গতিকে আমাৰ ভেজাল নাই আৰু ভেজাল আছে নেকি আমাৰ ভেজালটো মৰি গেল আমাৰ ভেজাল নাই গতিকে এইখিনি আমি প্ৰত্যেকতে বুজি পালো ক্লিয়াৰ না কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে কেৱল দেখো কোৰ পৰা কি হৈ আছে যদি এনেকুৱা অংক যদি এবাৰ আমি কৰবা পাৰো কিবা এটা অংক আমাৰ প্ৰায় গোটেইখিনি যিমান টান নহওক কিয় আটাইবোৰ অংক আমি পাৰি যাম ঠিক আছে গতিকে প্ৰথমটো অলপমান গুৰুত্ব দিবা বাকীখিনি নিজে নিজে কৰাৰ কাৰণে চেষ্টা কৰিবা ঠিক আছে এতিয়া আমি এই x টোৰ লগত কি পূৰণ কৰিব লাগিব এটি পাবলৈ হলে টুৱাইস কি কৰিব লাগিব টুৱাইস x এই টুৱাইস x টো আমি এতে আহি যাব ঠিক আছে এই টুৱাইস x টো এতে আহি যাব এতিয়া চাও প্ৰথমতে যে আমি কৈছিলো x স্কয়াৰ দি এই গোটেইখিনি পূৰণ কৰি দিছিলো x স্কয়াৰ দি x + 1 পূৰণ কৰোতে x³ + x স্কয়াৰ দিছো এইবাৰ প্লাস টুৱাইস x দি আমি x + 1 কি কৰিম পূৰণ কৰিম ঠিক আছে এই প্লাস টুৱাইস x দি আমি x + 1 যদি পূৰণ কৰো এইখিনি হল তোমালোকৰ নিশ্চয় হল চাবা এতিয়া x + 1 যদি আমি কি x + 1 কি এনি পূৰণ কৰিম ব্ৰেকেট মানে পূৰণ টুৱাইস x দি আমি পূৰণ কৰিম যদি অসুবিধা হয় না তোমালোকে সাইডত কৰি লবা পূৰণটো ঠিক আছে সাইডত যদি আমি কৰি লও এতে এই টুৱাইস x দি প্ৰথমতে x টুৱাইস x তাৰ পিছত 1 গতিকে এইটো আমি কি গম পালো এইটো এটা বিতৰণ বিধি ক্লিয়াৰ হৈছে গতিকে টুৱাইস x যদি x আমি পূৰণ কৰো ব্ৰেকেট মানে পূৰণ কি হ'ব x ৰ আগতে পৰিমাণ এটা 1 আছে গতিকে 2 গুণ 2 x * x কি হৈ গল x * x কি হ'ব 1 আছে পূৰণ হলি ঘাত দুটা কি হয় আছিল যোগ হয় আছিল দুনিয়া যোগ 2 টুৱাইস x * 1 কি হ'ব টুৱাইস x পালানে পালো আমি ঠিক আছে আমি নিশ্চয় ধুনিয়াকৈ আমি বুজি পালো বুজি নাপালে তোমালোকে কবা দেই মানে টুৱাইস x * x মানে টুৱাইস x স্কয়াৰ টুৱাইস x * 1 মানে টুৱাইস x এই কথাখিনি আমি কেনেকৈ বিতৰণ বিধিৰ আয়ত পাইছো ক্লাস 8 ৰ প্ৰথম চেপ্টাৰটোতে আছে আমাৰ বিতৰণ বিধিৰ অলপ কথা তাতে আমি দিছিলো কেনেকৈ কমন আহে ঠিক আছে এটা কমন কেনেকৈ এই দুটাৰ পৰা তুমি কমনটো বুজাই দিছো বহুতে হয়তো পাহৰি গৈছো কমন এই দুটাৰ পৰা দুইটো এতেও আছে এই দুইটো যত একে থাকে একে ৰাখাটো আমি একলাকে লৈছো যে x ৰ ঘাত কোনটো কম আছে দুইটো ডট আছে x ৰ ঘাত কোনটো কম আছে 1 আছে যেটো ইয়াৰ x ৰ নিম্নতম ঘাত 1 টো কমন হ'ব নিম্নতম ঘাত মানে কমটো কমন হয় চাও x⁻1 টো কম আছে না কিন্তু x² যদি x² টো কমন হয় এতে এটা ঢাল লাগব আমাৰ এটা কমি আছে তো কমৰ পৰা আৰু কিবা x² বেছি আনবা পাৰিম নেকি নৰো কমটো যিমান থাকে এটি কমটো আনিম যাৰ নিম্নতম ঘাত থাকে তাক আমি কমন আনিম গৰে টুৱাইস x টো কমন আহি যাব এই দুটা যেতে কমন মানে কি লইলু বাহিৰ কইলে লইলি কি ৰৈ যাব কি x টো গুছিল মানে কি দুইটো গুছিছি এটো গোটে মহান গুছিছি এটি যদি গোটে খালি গুছি আলি পূৰণ 1 হৈছে 1 টো মেতে লিখি দিম পালানে বুজি গতিকে এৰে পৰা টুৱাইস x টো যদি লৈ আহো আমি এতে x এটা থাকি যাব
ঠিক আছে আমি এইখিনি বুজি পালো আমি এটা কথা গম পালো যে টুৱাইস x দি x + 1 ক পূৰণ কৰিলে আমি কি পাওঁ টুৱাইস x² + টুৱাইস x ঠিক আছে এইখিনি গতিকে আগৰটো নিচিনা এটি -1 দি আৰু পুনৰ তলৰ লাইনক আমি পূৰণ কৰি দিম প্লাসে মাইনাসে কি হৈ যাব মাইনাস প্লাসে মাইনাসে কি হৈ যাব মাইনাস গতিকে আমি গম পালো যে এইটো ধুনীয়াকে পাৰিম এই প্ৰথমটো প্ৰথম টুৱাইস x² - টুৱাইস x ৰ পৰা কেনসেল কৰিলে কি হৈ যাব 0 নিশ্চয় পালো 0 টুৱাইস x - টুৱাইস x কি হ'ব এইবাৰ এই প্লাসটো আমি গুৰুত্ব নিদিবলৈ কৈছিলো আগতে গতিকে -1 টুৱাইস x - 3টা x আছে 3টা x ৰ পৰা 2টা x নহয় গলে কিটা থাকব কিটা থাকব এটা x থাকি যাব 2টাৰ পৰা 3টা গলে এটা +1 টো পুনৰ নামি আহিল গতিকে আমি এইখিনি আটাইয়ে গম পালো লিখা কি ঠিক আছে গতিকে এইখিনি আমি গম পালো তাৰ পিছত চাবা যে x + 1 এতিয়া x + 1 এতিয়াও আছে আমি এটা কথা জানো যে এটি যে 5 আছে সাপোজ এই 5 সংখ্যাটো 5 নহয় সাপোজ এটি 4 কৰি দিম 4 কৰি দিলে বহুত আমাৰ ভাল হ'ব বুজি পাও 4 এতিয়া চোৱা এই 4টো কি এতিয়া আমি 4 পাব লাগে কি পূৰণ কৰিলে আমি এটি 4 পাম কি পূৰণ কৰিলে এটি আমি 4 পাই যাম প্ৰশ্ন কি পূৰণ কৰিলে 4 পাম কাৰণ 2 পূৰণ কৰিলে 4 পাম হয়না 2 পূৰণ কৰিলে 4 পাম বাৰু এটিৰ ক্ষেত্ৰত একো নহল এটা আৰু বেলেগকে লম যে 5ক 5 দি হৰণ কৰিব লাগে এই 5ক 5 দি যদি আমি হৰণ কৰো ভাজকটোকে ভাজককে ভাজ্য যদি ভাজক আৰু ভাজ্য দুটা সমান হৈছে তেতিয়া আমি কিহেদি পূৰণ কৰিব লাগিব একে দি 5 গুণ কি হল 5 এটো অৰ্থ নহল এই ক্ষেত্ৰত 5 গুণ কি হৈ গল 5 যে 5 গুণ 5 মানে কি হৈ গল 0 না আমি তাৰ মানে যদি এটি এই ক্ষেত্ৰত এটো কি ভাজ্য এটো কি ভাজক পালানে পালা মানে এইটো আমি গম পালো যে x + 1 টো কি ভাজক যদি ভাজক হয় এটো তাৰ মানে ভাজক এটি কিবা কম এটি ভাজ্য আৰু এটো কি ভাজক যদি ভাজক আৰু ভাজ্য দুটা ইকুৱেল হয় সমান হয় যদি সমান হয় একে লেভেলৰ হয় তেতিয়া একে দিয়ে আমি পূৰণ কৰিম কিহেদি পূৰণ কৰিম একে দিয়ে অৰ্থাৎ ভাজকক ভাগফল কি হ'ব এই ক্ষেত্ৰত 1 হ'ব ঠিক যদি 1 হয় x + 1 ৰ ক্ষেত্ৰত তেতিয়া আমি প্লাস কি দিম চকু দুটা মুদি 1 কৰি দিম আলানে বুজি যদি 1 হৈ যায় ঠিক এনেকৈ 5 ৰ লগত 1 পূৰণ কৰোঁতে 5 হৈছিল ঠিক তেনেকৈ x + 1 ৰ লগত 1 পূৰণ কৰিলে কি হৈ যাব x + 1 হৈ যাব নিশ্চয় এইখিনি আমি আটাইয়ে অতি সুন্দৰকৈ আমি বুজি পাইছো না গতিকে এইখিনি যদি মাইনাস দি পূৰণ কৰিছে প্লাস আছে প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে কি হৈ গল মাইনাস 1 ৰ পৰা 1 যদি আমি বিয়োগ কৰি দিম কি যাব 0 হৈ যাব গতিকে আমি এটা কথা গম পালো যে আমি এই এনেকুৱাকে আমি কিয় কৰিলো ইমান অলপ প্ৰসেসটো লেংৰি হয় খালি ভাগিক উপপাদ্যৰ আয়ত কৰিলে বেছি অংকটো উজু হৈ পৰে যদিও এই নিয়মটো আমি জানাটো দৰকাৰ ঠিক আছে প্ৰত্যেককে মই ভাবো যে এই এনেকুৱা এংকিও কৰিবা এনেকৈ কৰা আৰু আমি ভাগিক উপপাদ্যৰ আয়ত কৰিবা তোমালোকে যেতিয়া আমি ভিডিওটো কৰি আছো এই ভিডিওটোৰ ক্ষেত্ৰত যত লাগে তাতে ভিডিওটো ষ্টপ কৰি দিবা ঠিক আছে ষ্টপ কৰি দিম এটা কি কৰিবা যে এইখিনি মোৰ লিখিব লাগে এইখিনি তুমি লিখা হোৱাৰ পিছত আৰু অন কৰি দিয়া ঠিক তেনেকৈ তোমালোকে অংকটো এটা অংক যদি ভালদৰে বুজি পোৱা বাকি আটাইবোৰ যিমান অংক নহয় কিয় আমি প্ৰায়খিনি আমি বুজি পাম তো ঠিক আছে এতিয়া আমি এটাকে লিখবা পাৰো এটাকে ভাগে সমান কি লিখিব পাৰো ভাগে আমি গম পালো যেহেতু এতিয়া আমি কৈছিলো ভাগে মানে 0 ভাগে 0 গতিকে এটি ভাজক আৰু ভাগফল এটি ভাগে যে ভাগে 0 গতিকে আমি গম পালো যে প্ৰত্যেকৰে নিশ্চয় এনেকৈ সুন্দৰভাৱে পাৰি ঠিক আছে হ'ব বাৰু